দ্বিতীয় বৈকুণ্ঠধামত পৰিণত হৈছে ৰঙিয়াৰ বালিসত্ৰ। ৰঙিয়াৰ বালিসত্ৰত অনুষ্ঠিত হৈছে সবাহ মহোৎসৱ। উজনিৰ পৰা নামনিলৈ হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে বালিসত্ৰৰ সবাহ মহোৎসৱত। দ্বিতীয় বৈকুণ্ঠধামত পৰিণত ৰঙিয়াৰ বালিসত্ৰ নামনি অসমৰ অন্যতম ধৰ্মীয় আৰু আধ্যাত্মিক উৎসৱ সবাহ মহোৎসৱ পালন ৰঙিয়াৰ বালিসত্ৰত। শদিয়াৰ পৰা ধুবুৰীলৈ হাজাৰ হাজাৰ ভক্ত উপস্থিত হয় এই মহোৎসৱত। প্ৰায় ৫০০ বছৰ পুৰণি এই পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানটিত প্ৰায় ৩০ সহস্ৰাধিক ভক্তই ওৰে নিশা আৰিয়া প্ৰজ্বলন কৰে। আৰু দিনটো উপবাসে থাকি সন্ধিয়াৰ পৰা ভক্তসকলে সৰিয়হ তেল আৰু শংকু আকৃতিৰ শলিতাৰে কলগছৰ ওপৰত চাকি জ্বলাই আৰিয়া প্ৰজ্বলন কৰে। আৰিয়া প্ৰজ্বলনৰ দৃশ্যই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। লোকবিশ্বাস অনুসৰি এনেদৰে আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয়। এই বিশ্বাসৰ বাবেই প্ৰতি বছৰে বালিসত্ৰৰ সবাহ মহোৎসৱত লাখ লাখ ভক্তৰ সমাগম ঘটে। এক আধ্যাত্মিক মনোভাৱেৰে ভক্তপ্ৰাণ লোকে অতি শৃংখলাবদ্ধভাৱে পৰম্পৰাগত নীতি নিয়মেৰে এই মহোৎসৱটি পালন কৰি আহিছে। সৎসংগী সত্ৰৰ এই ধৰ্মীয় মহোৎসৱটিয়ে সমগ্ৰ অঞ্চলটোতে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এই মহোৎসৱত উপস্থিত থাকে বিধায়ক ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়াৰ লগতে বিধায়িকা সুমন হৰিপ্ৰিয়া। পোহৰাই ৰাখিব আৰু ঈশ্বৰৰ প্ৰতি তন আৰু মন যিটো কোৱা হয় সমৰ্পণ কৰিব। গতিকে এইটো আমাৰ পৰম্পৰা আৰু এই পৰম্পৰাত আজি আমি বহু বছৰৰ পৰা সাক্ষী। আমি সৰু কালৰ পৰাই ইয়াত আইৰা দিয়া যিটো প্ৰথা, এই প্ৰথাৰ লগতো জড়িত। গতিকে মই আজি আকৌ এবাৰ নষ্টালজিক হৈছোঁ এই ইয়াত আহি যে আকৌ আইৰা দিয়া এই যিটো ব্যৱস্থা, এই যিটো ভক্তি পৰম্পৰা, এই ভক্তি পৰম্পৰাৰ সাক্ষী হৈছোঁ। আৰু আজি মোৰ আনন্দও লাগিছে যে মোৰ নিজৰ এই স্থান, এই মোৰ ঘৰৰ পৰা বেছি দূৰত নহয়, এই নিজৰ আত্মীয় মানুহখিনি এই অনুষ্ঠানটো, আত্মীয় অনুষ্ঠানটো, আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠানটোত পোহৰাই ৰখাৰ কাৰণে আমাৰ বিশেষ আমাৰ যি পুঁজি, সেই পুঁজিৰ জৰিয়তে প্ৰায় 10.5 লাখ টকা ব্যয় সাপেক্ষে আজি আমি ইয়াত হাই মাষ্ট লাইটটো আমি ইয়াত শুভ উদ্বোধন কৰিছোঁ। সন্মানীয় সভাপতি শইকীয়া ডাঙৰীয়াই আমাৰ ইয়াত হাই মাষ্ট লাইট দি সিধা ৰন্ধন গৃহত দ্বাৰ উন্মোচন ইতিমধ্যে হৈ গ'ল। আমাৰ আজি এটা সকলোকে ডাঙৰ উৎসৱ বুলি ক'লেও ভুল নহয়, য'ত পোহৰৰ উৎসৱ বুলিও ক'ব পাৰি। আমাৰ দিলীপ দা অৰ্থাৎ দিলীপ শইকীয়া ডাঙৰীয়াই অসম ৰাজ্যিক বিজেপিৰ সভাপতি নৱনিৰ্বাচিত, তেখেতে এটা আমাক কমেণ্ট দিছিল যে ইয়াত এটা হাই ভল্টেজৰ এটা ব্যৱস্থা কৰিব। সেই অনুযায়ী তেখেতে আজি আহি নিজেই উদ্বোধন কৰিলে। তাৰ কাৰণে সভা মহোৎসৱ পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। সিধা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অতীতৰ পৰা যি ধৰণে পৰম্পৰাগতভাৱে সিধা দিছে, এতিয়াও বৰ্তমানো আমি সিধা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। সম্পূৰ্ণ বাহ্যিকতাৰ পৰা দূৰত থাকে আধ্যাত্মিক চিন্তা চেতনাৰে পৰিপূৰ্ণ হৈ আমি যাতে এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব পাৰোঁ, তাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰি আমি আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আশা ৰাখিছোঁ পৰৱৰ্তী কাৰ্যসূচীসমূহত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ভকত ৰাইজৰ ইয়াত উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ।